হেল্ল' গাইজ ৱেলকাম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক। আৰু আজি মই আপোনালোকক চাহ বাগানৰ যি DS কলম থাকে, DS কলমত যি টিপিং কৰা হয়, এই টিপিঙৰ ওপৰতে মই এটা ইনফৰমেশ্যন আপোনালোকক দিবলৈ ইচ্ছা কৰিছোঁ। আহক এই টিপিংটো আমি কেনেকুৱা ধৰণে আমি কৰিব লাগে আমি চাওঁ। প্ৰথমতে আমি যি গছ আছে এই গছটো আমি যোৱাবাৰ আমি এই যিটো DS কাটিলোঁ এই বছৰ ইয়াক আমি লাষ্ট টাইম এই DSটো আমাৰ আনপূৰ্ণ আছিলে আৰু তাৰ আগতে LP আছিলে। তো লাষ্ট যিটো পুৰ্ণিং হাইট হয়, মাৰ্ক হয়, সেই মাৰ্কৰ পৰা আমি 5 ইঞ্চিত আমি ইয়াক কাটিছোঁ। এইটো মই টেপ লগাইছোঁ আৰু 5 ইঞ্চিতে ইয়াক কলম কটা হৈছিলে। আমি 5 ইঞ্চিত যিহেতু আমি DSটো কাটিলোঁ, ইয়াৰ টিপিংটো আমি কৰিম 4 ইঞ্চিত। ফুটটো মই লগাইছোঁ 4 ইঞ্চিত, আপোনাৰ 10 সেণ্টিমিটাৰ মানে 10 সেণ্টিমিটাৰ হয় 4 ইঞ্চিত। এইটো ইয়াতে লাগিছে আৰু ইয়াতে আমি ইয়াত হৈছে চাওক, ইমানত যাব এইটো আৰু এইটো ইমানত আহিব। এইটো আপোনাৰ যিটো 4 ইঞ্চি মই যিটো টেপ লগালোঁ, যিটো আপোনাৰ 10 সেণ্টিমিটাৰৰ, এই 10 সেণ্টিমিটাৰ মেজাৰমেণ্টতেই গোটেই যিটো বুজজোপা আছে, এই বুজজোপাত যিমান পাতবিলাক আছে এইবিলাক দেখিছে আপোনালোকে। এইটো এনেকুৱা ধৰণে গোটেই গছজোপা আপোনাৰ 4 ইঞ্চিতে মানে 10 আপোনাৰ সেণ্টিমিটাৰতে এইটো মই টিপিং কৰি দিলোঁ। আৰু আপোনালোকেও এইদৰেই আপোনালোকে টিপিং কৰিব। খালি টিপিং কৰোঁতে এটা কথা আপোনালোকে লক্ষ্য কৰিব, যাতে আপোনালোকৰ টেপটো বা আপোনালোকে যিটো মেজাৰৰ কাৰণে যিটো আপুনি বাঁহৰ কামি এটা ল'ব পাৰে, ঠাৰি এটা ল'ব পাৰে 4 ইঞ্চিৰ মেজাৰ কৰি, সেইটো আপুনি মাজত লগাব লাগিব। আৰু মাজৰ পৰাহে আপোনালোকে টিপিংটো ষ্টাৰ্ট কৰিব। আপোনালোকে যদি গছজোপাৰ যদি ছাইডত এনেকুৱা লগায়, ছাইডত যদি আপোনালোকে লগাই টিপিং কৰে, তেতিয়াহ'লে আপোনাৰ টিপিঙৰ যিটো টেবুল আছে সেই টেবুলটো আপোনালোকৰ বেয়া হ'ব আৰু আপোনালোকে গোটেই বছৰটো ইয়াৰ পৰা প্ৰডাকশ্যনটো আপোনালোকে নাপাব। চাহ বাগানৰ কলমৰ পিছত আমি সাধাৰণতে কেচিঅ' HCO এইবিলাক কৰোঁ, চাফা কৰোঁ। তাৰপিছতে চবতকৈ গুৰুত্বপূৰ্ণ এটা মানে কাম থাকে, সেইটোৱে হৈছে টিপিং। আৰু টিপিংটো যদি আমি খেলি মেলি কৰি দিম, গোটেই বছৰটো আমি পাত নাপাম। গতিকে বন্ধুসকল, আপোনালোকে টিপিঙত আপোনালোকে ধ্যান দিব আৰু টিপিং টেবুলটো আপোনালোকে ভাল কৰি ৰাখিব। সেইটোৱে আজি আপোনালোকক ইনফৰমেশ্যন দিলোঁ। কিবা যদি জানিব লগা থাকে আপোনালোকে মোক কল কৰিব আৰু সুধিব পাৰিব। ধন্যবাদ।